अखिल ताई अहोम छात्र संस्था की कार्यकारी बैठक 6 नवंबर को तिनसुकिया में हुई। बैठक के बाद संगठन ने तिनसुकिया शहर के होटल प्रमोद में एक प्रेस कॉन्फ्रेंस की, जिसमें कई अहम फैसलों की जानकारी दी गई। संस्था ने बताया कि वे लंबे समय से जनजातिकरण, स्वायत्त शासन और अरुणाचल प्रदेश में रहने वाले आहोम समुदाय के लोगों को स्थायी निवासी प्रमाण पत्र देने की मांग कर रहे हैं, लेकिन सरकार इस मुद्दे पर गंभीर नहीं है, जिसको लेकर संगठन ने नाराजगी जताई। मुख्यमंत्री ने पहले कहा था कि मंत्री समूह की रिपोर्ट 25 नवंबर को सौंपी जाएगी। अखिल ताई अहोम छात्र संस्था ने मांग की है कि इस रिपोर्ट में जनजातिकरण से जुड़ा मुद्दा जरूर शामिल किया जाए। संस्था ने घोषणा की कि अपनी मांगों को लेकर 12 नवंबर से 23 नवंबर तक पूरे राज्य में विरोध प्रदर्शन किए जाएंगे। अखिल ताई अहोम छात्र संस्था के अध्यक्ष मिलन बुढ़ागोहाई ने बताया कि आंदोलन की शुरुआत 12 नवंबर को तिनसुकिया से होगी। इसके बाद डिब्रूगढ़, शिवसागर, माजुली, गोलाघाट, मौरीगांव और कामरूप जैसे जिलों में भी विरोध कार्यक्रम किए जाएंगे। तिनसुकिया से अर्जुन मिश्रा की रिपोर्ट। এই দাবিকেটাৰ প্ৰতি আমি আহ্বান জনাই মুখ্যমন্ত্ৰী মহোদয়ক পুনৰবাৰ আমি জনাব বিচাৰিছো যে বিগত সময়ত টাইম ছাত্ৰতা বহু আন্দোলন কৰি আহিছে, কিন্তু আমাৰ দাবিটো জনজাতিকৰণৰ স্বাৰ্থ এখন পূৰণ হোৱা নাই। গতিকে 25 নৱেম্বৰ যেহেতু তেখেতে কৈছে যে মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰিব, গতিকে এই মন্ত্ৰীগোটৰ প্ৰতিবেদনত যাতে আহোম জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে বুলি তেখেতে প্ৰদান কৰে। পৃথিৱীৰ কোনো শক্তিও যদি যিকোনো শক্তিয়ে যদি আমাক বিৰোধ কৰে, তেতিয়াও তেখেতে প্ৰতিবেদনত যাতে আমাক জনজাতিকৰণ প্ৰদান কৰিব লাগে বুলি যাতে প্ৰতিবেদন দিয়ে, তাৰ প্ৰতি আমি আহ্বান জনাইছো। আৰু এই দাবিটোৰ প্ৰতি দাবী জনাই আমি 12 তাৰিখৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী ৰূপায়ণ কৰিছো। 12 তাৰিখে তিনিচুকীয়াত কাৰ্যসূচী হ'ব সমূহ আহোম জনগোষ্ঠীৰ এই সংগঠনৰ উদ্যোগত। তাৰপিছত 14 তাৰিখে কাৰ্যসূচী হ'ব শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, মৰিগাঁও, গুৱাহাটী সকলোতে কাৰ্যসূচী হ'ব। বিগত সময়ত যিদৰে কংগ্ৰেছ চৰকাৰে আমাক ঠগি নিজৰ জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী থকাৰ অৱস্থাটো আমাক জনজাতি মৰ্যাদা প্ৰদান নকৰিলে, সেই ভুল যাতে এই মুখ্যমন্ত্ৰীয়ে যাতে নকৰে। 25 তাৰিখে আমাক পজিটিভলি ৰিপৰ্ট দি আমাৰ জনজাতি মৰ্যাদা 26ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰদান কৰিবৰ কাৰণে দাবী জনাইছো। অন্যথা আমাৰ জনগোষ্ঠীৰ ৰাইজে আমাৰ নেতৃত্ব যিদৰে ৰাজপথলৈ ওলাই আহিছে, ধুমুহাৰ সৃষ্টি কৰিছে, সেই ধুমুহাত কিন্তু আমাক প্ৰতাৰণা কৰা লোকসকল উঠি বাঢ়ি গুচি যাব।